জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এইখন মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল। One clap. One clap. Two claps. One clap. One clap. One clap. Two claps. Two claps. One clap. No clap. One clap. ঠিক আছে। গুড মৰ্ণিং। সবাই ক'ব দেই, গুড মৰ্ণিং। গুড মৰ্ণিং। অঁ, মই কোৱা নিচিনাকৈ দেই, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং। ওৱান ক্লেপ, ওৱান ক্লেপ, ওৱান ক্লেপ। ঠিক আছে, মাজে মাজে আমি চাপৰিটো বজাই থাকিম দেই, হ'ব? হ'বনে? আৰু কথা কথা কৈ দিব লাগিব। গুড মৰ্ণিং বুলি কওঁ, মই মাজতে কিবা এটা সুধি থাকিম, সুধিলে চবে ক'ব লাগিব, হ'বনে? ওৱান ক্লেপ, চবে ক'বনে? অ'কে, ঠিক আছে, মই আৰম্ভ কৰোঁ তেতিয়াহ'লে ন। আমি ভাবি আছিলোঁ ইমান দিনে, আমি সকলো, আমাৰ ছাৰ বাইদেউ, আমাৰ মা দেউতা, সমাজখনে ভাবি আছিলে যে পৰীক্ষাত ভাল নম্বৰ পাবৰ কাৰণে, জীৱনত সফল হ'বৰ কাৰণে মাথা লাগিব, ইণ্টেলিজেঞ্চ লাগিব, বুদ্ধি লাগিব, চোকা হ'ব লাগিব, তেতিয়াহে পৰীক্ষাত সৰহকৈ নম্বৰ পায় বুলি কৈছিলে। বা জীৱনত সফল হ'বৰ কাৰণেও বোলে মানুহ চোকা হ'ব লাগে, বুদ্ধিও হ'ব লাগে। সেইকাৰণে চোকা মানুহৰ সমাজত দাম বৰ বেছি। ক্লাছতো তোমালোকে দেখিবা, যিটো চোকা ছাৰহঁতে ভাল পায়, পায়নে নাপায়? গাধাকেইটাক ভাল পায়নে নাপায়? নাপায়। ঘৰতো মাক বাপেকে কেনেকুৱা ল'ৰা ছোৱালীক মৰম কৰে? চোকাক মৰম কৰে নে গাধাক মৰম কৰে? চোকাক মৰম কৰে। যিকেইটা সৰহকৈ নম্বৰ পায় সেইকেইটাক ছাৰহঁতে কয়, বা ইয়াত মূৰত মাল আছে দেই ন, একদম মাথা ঠিক আছে ইয়াত। যদি একেবাৰে নোৱাৰে, তোমালোকে স্কুললৈ মনত পেলাইছিল, যদি নোৱাৰে, একো কৰিব নোৱাৰে, সেইকেইটাক কি বুলি কয়? তই মূৰত একো নাই নেকি? এইটো নোৱাল নাই নেকি ন? লগৰবিলাকেও গালি পাৰে নহয়, লগৰবিলাকেও কয় এইটো মূৰত একো নাই বুলি কয়, কয়নে নকয়? কয়। ওৱান ক্লেপ, কয়নে? ঠিক আছে, সেইটো আছিলে আমাৰ পৰম্পৰাগত এটা আমাৰ ধাৰণা। আমি পৰম্পৰাগতভাৱে তেনেকেই জানি আহিছিলোঁ যে জীৱনত সফল হ'বলৈ হ'লে বা কৃতিত্ব লাভ কৰিবলৈ হ'লে বা নম্বৰ পাবলৈ হ'লে মানুহৰ মাথা থাকিব লাগিব, ইণ্টেলিজেঞ্চ থাকিব লাগিব, বুদ্ধি থাকিব লাগিব। সেইটো এটা 1 নম্বৰ ধাৰণা আছিলে। 2 নম্বৰ এটা ধাৰণা আছিলে আমাৰ, সেইটো চবেই কয়, সেইটো হৈছে হাৰ্ডৱৰ্ক কৰিব লাগিব। যে সফল হ'বলৈ হ'লে জীৱনত আৰু আগবাঢ়ি যাবলৈ হ'লে, সৰহকৈ নম্বৰ পাবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। সেইবুলি কয়নে নকয় বাৰু? একদম কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কয়নে? কয়। কাম নকৰিলে, কঠোৰ পৰিশ্ৰম কৰিলে নহ'ব বুলি কয়, কয়নে নকয়? কিন্তু এতিয়া যিবিলাক উন্নত ৰিচাৰ্চ, গৱেষণা, সেই গৱেষণাবিলাকে এটা বৰ মজাৰ কথা ক'লে। সেইটো হৈছে যে আমাৰ ইণ্টেলিজেঞ্চ বা বুদ্ধি বা আমাৰ মগজু বা কঠোৰ পৰিশ্ৰম, এই দুটাই আমাৰ সফলতাৰ মাত্ৰ 25%হে নিৰ্ধাৰণ কৰিব পাৰে বা পূৰ্বানুমান কৰিব পাৰে। বাকী 75% চামথিং এলছ, কিবা এটা বেলেগ। শুনিছানে কথাটো? কিমান শতাংশ বুলি ক'লো? তোমাৰ যদি সফলতাৰ 25%হে তোমাৰ বুদ্ধি আৰু কঠোৰ পৰিশ্ৰম, এইকেইটা নিৰ্ধাৰণ কৰে। বাকী 75% বেলেগ। ওৱান ক্লেপ, ওৱান ক্লেপ। তেতিয়াহ'লে বাকী 75% কি কথাই নিৰ্ধাৰণ কৰে? মই সেইটোলৈ আহিম। আৰু সেই বাকী 75% আয়ত্ত কৰি ল'ব পৰা বস্তু। এই যিটো 25% ক'লোঁ মই, যিটো মাথাটো যদি জন্মতে বৰ ভাল হৈ নাহিলে, তাক বনাবলৈ বৰ কষ্ট হয়। শুনিছা? জন্মগত প্ৰতিভা বুলি কয় যে জিন, জেনেটিকেলি কিছুমান বস্তু আমি লৈ আহোঁ, কিন্তু আমাৰ জিনে বা আমাৰ জৈৱিক যিটো প্ৰৱণতা বা জৈৱিক যিটো বৈশিষ্ট্য,
সেই বৈশিষ্ট্যই মাত্ৰ 25% জীৱনৰ সফলতাহে নিৰ্ধাৰণ কৰিব পাৰে, বাকী 75% আয়ত্ত কৰি ল'ব পাৰি। শুনিছানে? 1 ক্লেপ। ঠিক আছে, এতিয়া মই সেই কথাটোলৈ আহিম। শুনিবানে? ঠিক আছে। আমি কি বুলি বিশ্বাস কৰি আহিছিলোঁ যে নম্বৰ পাবলৈ হ'লে, কৃতিত্ব লাভ কৰিবলৈ হ'লে, সফল হ'বলৈ হ'লে ইণ্টেলিজেঞ্চ লাগিব, মাথা লাগিব। যদি কোনোবা এটা পৰীক্ষাত ফেইল কৰিলে, কেলে ফেইল কৰিলে? আমাৰ মতে গাধা আহি, মূৰত মাল নাই, ঘিউ নাই, তাৰ বুদ্ধি কম, সেইকাৰণে ফেইল কৰিলে, হয়নে? আমাৰ মতে সেইকাৰণে ফেইল কৰিলে। কিন্তু আধুনিক গৱেষণাই কৈছে যে সেইকাৰণে নহয়, সি ফেইল কৰিলে কাৰণ সি নিশিকিলে কাৰণে ফেইল কৰিলে। মই অংক পৰীক্ষা দিছিলোঁ, ধৰি লৈছোঁ। পৰীক্ষা দিওঁতে মই 0 পালোঁ। 0 কেলে পালোঁ? মই অংককেইটা নিশিকিলোঁ। 100 কেলে পালোঁ? মই অংককেইটা শিকিলোঁ। আকৌ তাত মাথা চাথা কোনো মতলব নাই। মতলব এটাই, তুমি শিকিছিলা নে নাই? যদি তুমি শিকিছিলা তেতিয়াহ'লে নম্বৰ পালা তুমি, যদি নিশিকিলা তুমি নম্বৰ নাপালা। তুমি পৰীক্ষাত ভাল নম্বৰ কিয় পালা? কাৰণ তুমি শিকিলা। শুনিছানে? 1 ক্লেপ। কোনে লাভ কৰিব পাৰে ক'লো মই? যি মানুহৰ শিকাৰ মানসিকতা আছে, এটিটিউড আছে। শিকাৰ যাৰ মানসিকতা আছে, শিকাৰ মানসিকতা থকা মানুহবিলাকৰ কিছুমান বিৰাট ইণ্টাৰেষ্টিং চৰিত্ৰ থাকে, বিৰাট সাংঘাতিক চৰিত্ৰ শক্তি কিছুমান থাকে। তোমালোকৰ ছাৰ বাইদেউহঁতৰ মাজতো বা তোমালোকৰ লগৰ কিছুমানৰ মাজতো তোমালোকে সেই চৰিত্ৰবিলাক দেখিবা। মই দেখুৱাই থৈ যাম। আৰু সেই চৰিত্ৰ শক্তিখিনি নিজে নিজে বঢ়াই ল'ব পাৰি, আয়ত্ত কৰিব পাৰি। কাৰণ মই কোৱা নিচিনাকৈ সেই 75% যিকেইটা চৰিত্ৰ শক্তিয়ে তোমাৰ জীৱনৰ কৃতিত্ব আৰু সফলতা নিৰ্ধাৰণ কৰিব। 1 ক্লেপ। হৈছে কথাটো? এতিয়া মই সেই চৰিত্ৰ শক্তিকেইটা ক'ম। আচ্ছা, তেওঁলোকৰ প্ৰথম কথা, তেওঁলোকৰ কিছুমান বিলিফ আছে। তেওঁলোকে অলপ বেলেগকৈ ভাবে কেনেকৈ? এচামে ভাবে যে মোৰ মাথা নাই যিহেতু মই আকৌ পৰীক্ষা দিলে পাছ কৰিম জানো? নকৰিম। যদি সেইজনে যিজন, মই তেওঁক ক বুলি লৈ লওঁ দেই, ক। আমি যেনেকৈ ভাবি আহিছোঁ তেওঁৰ নাম ধৰিছোঁ ক। ঠিক আছে? কয় কি বুলি ভাবে? যে পৰীক্ষাত পাছ কৰিবৰ কাৰণে, কৃতিত্ব লাভ কৰিবৰ কাৰণে মাথা লাগিব, ইণ্টেলিজেঞ্চ লাগিব আৰু বুদ্ধি লাগিব। যদি ক কেনেবাকৈ পৰীক্ষাত ফেইল কৰে, ফেইল কৰিলে কয় কি ভাবিব? যে মই আৰু নোৱাৰিম, কাৰণ মোৰ মাথাই নাই নহয়। পাৰিম জানো? কাৰণ মই মাথাত বিশ্বাস কৰা মানুহ, মোৰ মাথা নাই যিহেতু মই নোৱাৰোঁ। তেতিয়া সি ডিপ্ৰেশ্যনত যাব, ছুইচাইড কৰিব পৰীক্ষাত ফেইল কৰাৰ কাৰণে। কিন্তু খয়ে ভাবে যে লাৰ্ণিং ইজ ইম্পৰ্টেণ্ট, শিকাটো দৰকাৰী কথা। যেতিয়া ফেইল কৰিব, খয়ে ভাবিব যে মই ফেইল কৰিছোঁ কাৰণ মই নিশিকিলোঁ। মই আকৌ পাছ কৰিব পাৰোঁ নে নোৱাৰোঁ? খৰ মতে পাৰোঁ নে নোৱাৰোঁ? কেনেকৈ পাৰোঁ? শিকিলে হৈ গ'ল। এতিয়া ক ডিপ্ৰেশ্যনত যাব, কয় ছুইচাইড কৰিব। খয়ে কৰিব নে নকৰিব? নকৰে। কিয় নকৰে? কাৰণ খয় জানে যে মই চেষ্টা কৰিলে আৰু শিকিলে পাৰিম। হৈছে কথাটো? ধৰা হওক কয় এতিয়া ভাল ৰিজাল্ট কৰিলে, একদম ভাল ৰিজাল্ট কৰিলে, বিৰাট ভাল ৰিজাল্ট কৰিলে। কয় কি বুলি ভাবিব? কয় ভাবিব, বা মাথা কিন্তু মোৰ আছে দেই ন। আৰু বাকীবিলাক কৰ মতে, কৰ ধৰিছোঁ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল, একদম শ্ৰেণী এটালৈকে ফাৰ্ষ্ট হ'ল। বাকীবিলাক কৰ মতে সিহঁতৰ মুহমান মাথা নাই ন, সিহঁতৰ মাথা নাই মুহমান। এতিয়া বাকীবিলাকক তেওঁ কি বুলি ভাবিব? ইনফিৰিয়ৰ বুলি ভাবিব, তুচ্ছ বুলি ভাবিব। এই ফিট মাৰিব, কয় এটা ফিট মাৰিব। কৰ মতে সি কেলে ভাল ৰিজাল্ট কৰিলে? কেলে কৰিলে? তাৰ মাথা আছে, সি চোকা, সি স্মাৰ্ট। আচ্ছা, খয়ো ভাল ৰিজাল্ট কৰিলে, খৰ মতে কিয় ভাল ৰিজাল্ট কৰিলে সি? কাৰণ সি শিকিলে আৰু সি চেষ্টা কৰিলে। আচ্ছা, খৰ মতে ফুটনি মাৰিব লগা আছেনে নাই? কেলে নাই? কাৰণ এনিৱান কেন ডু ডেট, চবেই কৰিব পাৰে। পাৰিব নাই? বেলেগে ইমান ভাল ৰিজাল্ট কৰিব পাৰে নোৱাৰে? পাৰে। কেনেকৈ পাৰিব? শিকিলে চবেই পাৰিব। যদি চেষ্টা কৰে আৰু যদি শিকে, চবেই পাৰিব। গতিকে মই পাৰিলোঁ বুলি মই ফুটনি কৰিব লগা আছে নেকি? নাই। ঠিক আছে, চোৱা, যেতিয়া সফল হ'লে কয় ফুটনি নামাৰে আৰু হয় ফুটনি নামাৰে, কিন্তু হয় ফুটনি মাৰে। যেতিয়া সফল হয়
কয় জানে যে সফল মই এইকাৰণে হ'লো যে মই শিকিলোঁ আৰু মই চেষ্টা কৰিলোঁ। ফেইল হ'লে ডিপ্ৰেশ্যনত যাব নাযাওঁ, ফ্ৰাষ্ট্ৰেটেড হ'ব নহ'ব। এইফালৰখিনি আৰু এইফালৰখিনি বুলি ধৰিছোঁ দেই। হ'বনে নহ'ব ফ্ৰাষ্ট্ৰেটেড? হ'বনে নহ'ব? নহ'ব। কাৰণ জানে যে সি আকৌ কৰিব পাৰে। 1 clap, 2 claps, হৈছে ইয়ালৈকে বুজিছোঁ? এইটো হৈছে তেওঁলোকৰ বিলিফ, বিশ্বাস। তেওঁলোকে বিশ্বাস কৰে আৰু এটা বিৰাট ডাঙৰ কথা বিশ্বাস কৰে। ভাবে যে মাথা থাকিব লাগিব আৰু ভাবে যে মাথা বনাই ল'ব পাৰিব। ইণ্টেলিজেঞ্চ ইজ চামথিং, ইণ্টেলিজেঞ্চ এনেকুৱা এটা বস্তু দৰকাৰ হ'লে মই বনাই ল'ব পাৰোঁ। আমাৰ ছাৰহঁতে যে কৈ দিয়ে মূৰত মাল নাই নেকি, এইটো আমুক নেকি, মূৰটোত একো নাই নেকি, মাথা ভাল, এই বস্তুটো মতে বনাই ল'ব পৰা বস্তু। ভাবে যে ইণ্টেলিজেঞ্চটো জন্মগত। মানুহক জন্মগত প্ৰতিভা লাগিব গান গাবৰ কাৰণে, জন্মগত প্ৰতিভা লাগিব খেলিবৰ কাৰণে, জন্মগত প্ৰতিভা লাগিব ভাল ৰিজাল্ট কৰিবৰ কাৰণে। সেইটো ভাবে। কি বুলি ভাবে? ইণ্টেলিজেঞ্চটো বনাই ল'ব পাৰি। জন্মগত প্ৰতিভা বুলি একো বস্তু নাই মতে। জন্মগত এবিলিটি বুলি, ক্ষমতা বুলি মতে একো বস্তুৱেই নাই। মতে সকলো বস্তু বনাই ল'ব পাৰি। হৈছে কথাটো ইয়ালৈকে? 1 clap। এতিয়া ধৰা হওক নামৰ ল'ৰাজনে খুব ভাল ৰিজাল্ট কৰিলে। ক আৰু খৰ লগৰীয়া আছিলে। এতিয়া যদি ভাল ৰিজাল্ট কৰিলে, যদি ভালকে কাম কৰিলে, মনৰ ধাৰণাবিলাক কেনেকুৱা হ'ব? এতিয়া তাৰ কম্পিটিটৰ আছে, প্ৰতিযোগী আছে। এতিয়া মতে হৈছে শত্ৰু, কাৰণ পিছ পেলাই দিছে নহয়, হয়নে নহয়? মতে তাৰ শত্ৰু। আৰু দৌৰোতেও যদি আৰু একেলগতে দৌৰে, কি বিচাৰিব? যেনে লেং মাৰি হ'লেও পিছ পেলাব লাগে। কি কৰিব? নোট চুট ছাৰহঁতে দিলে নেদেখুৱায়, কাৰণ পিছ পেলাব লাগিব। বদনাম উলিয়াবলৈ চাব। এই যে ভাল ৰিজাল্ট কৰিছে, এনেকৈ কৰিছে, এনেকুৱা আচলতে এনেকুৱা নহয়তো। আচ্ছা, মতে হৈছে শত্ৰু। মতে টিচাৰ। কি কৰিব? পৰা ইনস্পিৰেশ্যন ল'ব, শিকিব। কাৰণ ধাৰণাটো হৈছে শিকা। 1 clap। পৰা শিকিব খুজিব। কাৰণে ইনস্পিৰেশ্যন, প্ৰেৰণা। শুনিছা? কাৰণ ধাৰণাটো হৈছে শিকা। আৰু এটা কথা, যেতিয়া কিবা এটা কথা শিকাৰ সুযোগ পায়, ধৰি লৈছোঁ আজি মই বক্তৃতা দিবৰ কাৰণে আহিলোঁ, বা বেলেগ সময়ত বেলেগ মানুহ আহে বক্তৃতা দিবৰ কাৰণে বা কিবা ক'বৰ কাৰণে, শিকাৰ সুযোগ এটা ওলালে, শিকাৰ সুযোগটো ওলোৱাৰ লগে লগে কি কৰিব? পলাই দিব। কাৰণ জানে তাৰ মাথা আছে, সি পলাই দিব। তাৰ শিকাৰ ধান্দা নাথাকে। কিন্তু আহিবনে নাহিব? কিয় আহিব? শিকিবৰ কাৰণে আহিব। তোমালোকে দেখিবা কলেজত কিবা কিবি হ'লে বা স্কুলবিলাকত যদি মনত পেলোৱা দেখিবা, কোনোবা এজন মানুহ বোলে বক্তৃতা দিবলৈ আহিলে, কেইটামান একদম ৱাল জপিয়াই দিলে পলাই দিয়ে নেকি? মাষ্টৰে গেট লগাই ৰখাব নোৱাৰে যে, হয় নহয়? আচ্ছা, তেওঁলোক হৈছে আৰু কিছুমান ল'ৰা ছোৱালী আছে ছাৰে ক'ব নালাগে, সি নিজে আহিব নেকি, মই যাব লাগিব, শিকিব লাগিব কথা কেইটামান, সেই বুলি তেওঁ গুচি আহিলে, সেইজন যেতিয়া চান্স পায়, সুযোগ পায় শিকিবৰ কাৰণে, তেতিয়া দৌৰি আহে আৰু পলাই দিয়ে। ধৰা হওক তোমালোকক প্ৰিন্সিপাল ছাৰে তোমালোকক কিবা এটা দায়িত্ব দিলে, কাম এটা কৰিবৰ কাৰণে দায়িত্ব এটা দিলে, যে আজি বোলে মৰ্ণিং এছেম্বলি এজনে চলাব লাগিব। কোনে চলাব বুলি হাত দাঙিবলৈ ক'লে? তোমালোকে কোনে দায়িত্ব ল'ব? ল'ব নে ল'ব? কিয় নলয়? এইবিলাক ঠাণ্ডা নাই। ল'ব, কিয় ল'ব? শিকিব পাৰিব। জানে যে যেতিয়ালৈকে মই দায়িত্ব নলওঁ তেতিয়ালৈকে মই শিকিব নোৱাৰো। দায়িত্ব ল'লেহে, ৰেছপনচিবিলিটি ল'লেহে মানুহে শিকিব পাৰে। তোমালোকৰ ছাৰহঁতেও জানিব যে পৰীক্ষা এটা যেতিয়া মই চলাবলৈ ল'ম, তেতিয়াহে মই গম পাম, আচ্ছা এইখিনি কথা, ইমান কথা শিকিব লগা আছে।
পৰীক্ষাটো যেতিয়ালৈকে চলাবলৈ নলয় তেতিয়ালৈকে একো শিকিব নোৱাৰে কিন্তু কোনোবা এজনক শিকা ধান্দাই থাকে তেওঁ পৰাপক্ষত পলাই দিবলৈহে চাই কৰে তেওঁ কি কেটেগৰীৰ মানুহ ক নে খ ক কাৰণ তেওঁৰ শিকাৰ এটিটিউডটো নাই মানসিকতাটো নাই বহুত এনেকুৱা মানুহ থাকিব যিবিলাক মানুহে শিকাৰ চান্স পালে দায়িত্ব পালে তেওঁলোক পটাপট পলাই দিয়ে কাৰণ তেওঁলোকৰ এটা এটিটিউড নাই কি এটিটিউড নাই শিকাৰ এটিটিউড নাই হৈছে ইয়ালৈকে কথাটো হৈছে আচ্ছা এতিয়া ধৰা হওক নম্বৰ পালে নম্বৰ তোমালোকে হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰি আহিছা ন ধৰিছোঁ কোনোবা এজনে ভাষণ দিবলৈ আহিলে তেওঁ গৰম কৰি ইমান গৰম এনেকৈ বুজিব পাৰে নেকি যিকোনো কাম কৰিবলৈ হ'লেও যিটোৱে কমপ্লেইন দিয়ে বুজি পাই গ'লা কি মানুহ ক নে খ ক আৰু আমাৰ মানুহবিলাক চাবা বেছিবিলাক ক তেওঁলোকে যেতিয়াই জীৱনত কিবা এটা চান্স পায় তেওঁলোকৰ কমপ্লেইন ওলায় কিন্তু হয় কমপ্লেইন কৰিলে হয় ভাবে যে আচ্ছা কথাটো কৈ আছে ৰচোন চব পাতে কি কথা কৈছে শুনছো কথা কি কৈছে মন নাই আচ্ছা এই ব্লগ লিখি লৈছোঁ তো হৈছে তেওঁ কি ঘটি আছে কি কৰি আছে তাক গুৰুত্ব দিয়ে এতিয়া ধৰিছোঁ গোটেইখিনি একেলগতে ফুৰিবলৈ গ'ল ধৰিছোঁ শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চাবলৈ গ'ল চাবলৈ গ'ল এতিয়া কয় কি কৰিব জানেনে কোনে গৈ মোবাইলটো দিয়ে অকল চেল্ফি দিব লাগিব চিনিক অকল চেল্ফি হৈছে কাৰণ তেওঁৰ শিকাৰ ধান্দা নাই হয় কি কৰিব হয় বুজিব মানুহক হয় চাব কেলে চাব কাৰণ হয় শিকিবলৈ গৈছে হয় শিকাৰ ধান্দা এটা আছে হয় কি কৰিব মই ক'লো নহয় চেল্ফি ল'ব লগ পালে কৰিছোঁ মানুহ এজন লগ পালে যিজন মানুহে সেইটো জানে বিজ্ঞানী ফৰ ধান্দাটো হ'ব কেনেকৈ তেওঁৰ লগত চেল্ফি এটা তোলো ফেচবুকত আৰু ফৰ ধান্দাটো হ'ব কেনেকৈ তেওঁৰ এটা কথা হ'ব কেনেকৈ তেওঁৰ পৰা এটা কথা জানো আমি কি কৰোঁ বেছিকৈ চিনিকে মানুহৰ চিন্তা ফেচবুকত দিলোঁ ন তাৰপিছত মোক সোমাই আছোঁ ঠিক আছে লাইকে অহা নাই অকল 20টা লাইক আহিছে পৰৱৰ্তী এচিভমেণ্ট হৈছে হেৰিটো হ'ব লাগিব লাইক আহিব লাগিব হয় সত্য ভাবে আচ্ছা মানুহজনক মই লগ পালোঁ এই কথাটো শিকিলোঁ সেইটো এচিভমেণ্ট পাব সেই কথাটো শিকিলে বিজ্ঞানীজনৰ পৰা তেওঁ দুটা বিজ্ঞানৰ কথা শিকিলে এইটো খৰ মতে এচিভমেণ্ট খৰ মতে এচিভমেণ্ট কি তেওঁলোকৰ এটা ফটো ল'লে ফেচবুকত দিলে লগৰবিলাক জুলিলে আৰু 500টা লাইক পালে ওৱান ক্লেপ হৈছে ইয়ালৈকে কথাটো হৈছে ঠিক আছে আৰু এটা কথা এজন বিজ্ঞানী আছিলে তেওঁৰ নাম আছিলে ৱাল্টাৰ লিভিং বুলি ওৱান ক্লেপ তেওঁ এটা বিৰাট মজাৰ পৰীক্ষা চলাইছিলে এক্সপেৰিমেণ্ট কৰিছিলে দেই এটা গৱেষণা চলাইছিলে বিজ্ঞানীজনৰ নাম আছিলে ৱাল্টাৰ লিভিং তেওঁ এটা বিৰাট মজাদাৰ গৱেষণা চলাইছিলে ঘূৰি আহি মই যদি তুমি মিঠাই এইবিলাক তোমাৰ হাতত থাকিবই মই আহিলেও নাহিলেও তুমি এইবিলাক খাবলৈ পাবাই কিন্তু মই যদি ঘূৰি অহালৈকে তুমি ৰৈ দিয়া নহয় তেতিয়া মই তোমাক 2 প্লেট মিঠাই দিম সেইবুলি কৈ আমাৰ পৰীক্ষকজন ওলাই গৈছিলে ওলাই গৈ তেওঁক খিৰিকীয়েদি মনে চাই থাকে বাচ্চাটোৱে কি কৰিছে বেছিবিলাক বাচ্চাই কি কৰিলে মিঠাই প্লেটটো পালেতো দিলে নহয় ক'লে বেটা মিঠাই প্লেট দিছোঁ তুমি খাব পাৰা লগে লগে বুজাই দিলে ৰ'বলৈ নাই পিছৰ কথা শুনিবলৈ নাই পিছৰ কথা কি কৈছে শুনিবলৈ নাই নাৰ্চাৰীত পঢ়ি থকা বাচ্চাই লৈ মিঠাই পালে পটক খাই পেলালে দুটামান বাচ্চাই কি কৰে এনেকৈ শুনে আচ্ছা কি কৈছে শুনিলেতো ক'লে বোলে মই আহি ঘূৰি অহালৈকে তুমি নাখালে 2 প্লেট মিঠাই দিম শুনিলে শুনাৰ পিছত বাদ দিয়া খাই পেলালে মিঠাই খাই পেলালে কেইটামান বাচ্চাই কি কৰে মানুহজন ওলাই যোৱালৈকে ৰোৱাৰ পাছত মানে একদম মানে অস্থিৰ হৈ যায় হাত মাৰে ভৰিত মাৰে আগত মিঠাই কেনেকৈ ৰৈ থাকে আগত মিঠাই মানুহটো অহা নাই 5 মিনিট ৰৈ চালে নাই অহা নাই বাদ দিয়া খাই পেলালে বেছিবিলাক বাচ্চাই তেনেকুৱা হ'ল বেছিবিলাক বাচ্চাই লগে লগে খালে কিছুমানে কথা শুনাৰ পিছত খালে কিছুমানে মানুহজন ওলাই যোৱাৰ পিছত খালে কিন্তু কেইটামান এনেকুৱা বাচ্চা ওলালে 100ৰ ভিতৰত মাত্ৰ 7টাৰ পৰা 10টা এনেকুৱা বাচ্চা ওলালে যিকেইটা মিঠাই নাখালে মানে মানুহটো অহালৈকে ৰৈ থাকিব মিঠাই আগত লৈ একদম বহি আছে অলপ মাজত কষ্ট হৈছে একদম হাত ভৰি মাৰিছে কিন্তু খোৱা নাই মানুহটো ঘূৰি নহালৈকে সিহঁতে ৰৈ থাকিব আৰু যেতিয়া মানুহজন ঘূৰি আহিলে ঘূৰি অহাৰ পিছত 2 প্লেট মিঠাই লৈহে মিঠাই খাইছে এতিয়া আমাৰ লিভিনৰ মনত এটা প্ৰশ্ন আহিলে আচ্ছা এইকেইটা কি বস্তু এইকেইটা কি ধাতুৰে গঢ়া এনে কেনেকৈ ৰ'ব পাৰিলে য'ত 90% ল'ৰা ছোৱালীয়ে ৱেইট কৰিব নোৱাৰিলে তাৰপিছত তেওঁ এই ল'ৰা ছোৱালীখিনিক
আকৌ অধ্যয়ন কৰিব লাগিব। তেওঁ চাব খুজিলে যে এই 10টা ল'ৰা ছোৱালী, যি 10টা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিলে, সিহঁতে জীৱনত বেলেগ কিবা ফলাফল দেখুৱাই নেকি? চোৱা যাওক। 1 নম্বৰ কথা, পৰীক্ষাত সিহঁতৰ নম্বৰ ভাল। 2 নম্বৰ কথা, সিহঁতৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বেছি। 3 নম্বৰ কথা, সিহঁতৰ শৰীৰত বেমাৰ কম। 4 নম্বৰ কথা, সিহঁত বেছি হেল্ডি। 5 নম্বৰ কথা, সিহঁতে সামাজিকভাৱেও বাকীসকলতকৈ আগবঢ়া। তো লিউইনে কথাটো বিৰাট মজা পালে। আচ্ছা, এই ল'ৰাকেইটাই চব ক্ষেত্ৰতে বাকীবিলাক ল'ৰাতকৈ ভাল ৰিজাল্ট দেখাইছে কম্পেৰেটিভ, তুলনামূলকভাৱে। তাৰপিছত তেওঁ আকৌ অধ্যয়ন কৰি থাকিলে। তেওঁলোক যেতিয়া কলেজ পালেগৈ, তেওঁ এই অধ্যয়নটো প্ৰায় 30 বছৰ ধৰি সেই 10,000 ওপৰত কৰিয়ে থাকিলে। যেতিয়া কলেজ পালেগৈ আকৌ গোটেই 10,000 গোটালে, গোটাই লৈ আকৌ চাই দেখিলে যিকেইটা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাৰ কাৰণে ৰৈ দিব পাৰিছিলে, সিহঁতে বহুত ক্ষেত্ৰত বাকীবিলাকতকৈ ভাল ৰিজাল্ট দেখুৱাইছে। 1 নম্বৰ কথা, সিহঁতৰ কলেজৰ ৰিজাল্ট ভাল, কেৰিয়াৰ ভাল সিহঁতৰ। 2 নম্বৰ কথা, সিহঁতে মদ পানী খোৱা নাই আজিলৈকে। 3 নম্বৰ কথা, সিহঁতৰ অপৰাধ কম। কিবা কিবি গণ্ডগোল, কাজিয়া, মাৰপিট, মদ ভাং খোৱা, এইবিলাকত সিহঁতৰ হাৰটো বাকীবিলাকতকৈ কম। 4 নম্বৰ কথা, সিহঁতৰ বডি বেছি হেল্ডি, এথলেটিক, বডিটো বিৰাট হেল্ডি সিহঁতৰ। 5 নম্বৰ কথা, সিহঁতৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বেছি। পটককৈ খং উঠিলে বুলি যিটো কৈ নিদিয়ে, দুখ লাগিলে বুলি পটককৈ ভেগে এনেই কান্দি নিদিয়ে, আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বেছি। 5 নম্বৰ, তেওঁলোকে আন বহু ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত বাকীবিলাক ল'ৰা ছোৱালীতকৈ বেছি ভাল ৰিজাল্ট দেখুৱাইছে, যিকেইটা 2 প্লেট মিঠাৰ কাৰণে ৰৈ দিব পাৰিছে। তাৰপিছত আমাৰ বিজ্ঞানীজনে এটা সিদ্ধান্ত লৈ আহিলে। তেওঁ ক'লে যে যিবিলাক ল'ৰা ছোৱালীয়ে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে ৰৈ থাকিব পাৰে, সিহঁতে লাইফত ছাকচেছফুল হয়, সফল হয়। শুনিছা কথাটো? সিহঁতে লাইফত ছাকচেছফুল হয়। আৰু মই যে ক'লো খৰ এটা ডাঙৰ বৈশিষ্ট্য থাকে। খয় দেৰিলৈকে ৰৈ থাকিব পাৰে, অপেক্ষা কৰিব পৰা ক্ষমতা আছে খৰ। কয় নোৱাৰে, কয় সেই ভাল ফলাফলৰ কাৰণে ৰৈ থাকিব নোৱাৰে, আৰু বৰ্তমান সৰুটোতে হেৰাই যায়। ছোৱালীজনী ভাল লাগিলে, ভাবিলে মই নিলে বেলেগে লৈ যাব কেতিয়া, বৰ্তমানৰ সৰু, তাতে ফচি গ'ল। আমাৰ মানুহৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি দীঘলীয়া সময়ৰ কাৰণে বাট চাই কাম কৰিব নোৱাৰোঁ। সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম, সমস্যা। তোমালোকৰ ছাৰ বাইদেউহঁতে এইটো যে পৰ্যায় পাইছেহি, তাৰ কাৰণটো হৈছে তেওঁলোকে দীঘলীয়া সময়ৰ কাৰণে যুঁজিব পাৰিলে। শুনিছানে? 1 ক্লেপ। তেওঁলোকে দীঘলীয়া সময়ৰ কাৰণে যুঁজিব পাৰিলে, এটা দীঘলীয়া সপোনৰ পিছত দৌৰিব পাৰিলে। যাৰ এই ক্ষমতাটো আছে, তেওঁ জীৱনত সফল হোৱাৰ সম্ভাৱনাটো তাতকৈ বেছি। 1 ক্লেপ। শুনিছা? এই ক্ষমতাটো খৰ আছে। হয়, দীঘলীয়া সময়ৰ কাৰণে বাট চাব পাৰে, ৱেইট কৰিব পাৰে। খৰ এই ক্ষমতাটো নাই। মই কি কথা ক'লো আকৌ এবাৰ কৈ দিছোঁ এতিয়া চমুকে। মই ক'লো এনেকুৱা মানুহ যি বিশ্বাস কৰে যে ইণ্টেলিজেঞ্চ ইজ চামথিং, ইণ্টেলিজেঞ্চ এনেকুৱা এটা বস্তু যিটো মই বনাই ল'ব পাৰোঁ। বিশ্বাস কৰে যে সফল হ'বৰ কাৰণে বুদ্ধি লাগিব। বিশ্বাস কৰে যে বুদ্ধি মই বনাই ল'ব পাৰোঁ, আৰু সফল হ'বৰ কাৰণে এটাই বস্তু আছে, সেইটো হৈছে লাৰ্ণিং আৰু এফৰ্ট। শিকিব লাগে আৰু চেষ্টা কৰিব লাগে। ফেইল কিয় কৰে? কৰ্মতে ফেইল কৰে কাৰণ মাথা নাথাকিলে ফেইল কৰে। যি স্মাৰ্ট নহয় সি ফেইল কৰিব পাৰে। কৰ্মতে যি নিশিকিলে সি ফেইল কৰে। কৰ্মতে হাৰ্ডৱৰ্ক কোনে কৰিব লাগে? যাৰ মাথা নাই সিহে কষ্ট কৰিব লাগে। মোৰ ইমান মাথা আছে যে মই মৰিপুৰত পঢ়িব লাগিছে নেকি? নালাগে। কৰ্মতে মাথা থাকক বা নাথাকক, চবেই হাৰ্ডৱৰ্ক কৰিব লাগে, চবেই চেষ্টা কৰিব লাগে, চবেই পৰিশ্ৰম কৰিব লাগে। কৰ্মতে সফল কোন হয়? যাৰ ইণ্টেলিজেঞ্চ আছে। কৰ্মতে সফল কোন হয়? যি শিকে। সফল হ'লে ফুটনি মাৰে, নামাৰে, কাৰণ জানে সকলোৱে কামটো কৰিব পাৰে। যেতিয়া ভাল ৰিজাল্ট কৰে, জ্বলে। কৰ্মতে শত্ৰু, কৰ্মতে প্ৰেৰণা। পৰা শিকিবলৈ যত্ন কৰে। কিবা এটা সুযোগ পালে অকল কমপ্লেইন দিয়ে, তাৰ চান্সখিনি লয়, সুযোগখিনি লয়, তাৰ পৰা কি কৰিব পাৰি সেইখিনি উলিয়াই লয়। বৰ্তমানৰ সৰুটোতে হেৰাই যায়। বৰ্তমানৰ সৰুটোৱে এতিয়া ভাল লাগিছে নহয়। এতিয়া ধৰিছোঁ এই মুহূৰ্তত মই বক্তৃতা দি আছোঁ,
এই বক্তৃতা দি থাকাতকৈ লগৰ এটাৰ লগত আড্ডা মাৰি ভাল লাগিলেহেঁতেন। কয় কি কৰে, সেই লগৰ লগত আড্ডা মাৰিবলৈ গুচি যায়। ধৰা হওক এনেকুৱা হ'ল, ইয়াতে মই আড্ডা দি আছোঁ, ইফালে কোনোবা নাচনী এজনী নাচি আছে। নাচনী মানে ধৰিছোঁ চিনেমাত নচা নাচনী। চিনেমাত নচা নাচনী এজনী ইফালে নাচি আছে আৰু তুমিও সেই সময়ত বোকাতে নাচিবলৈ চান্স পাবা। এতিয়া কবিলাক ক'লৈ যাবগৈ? চব তালৈ যাব। আৰু আমাৰ মানুহ গোটেইবিলাকে তালৈ যাবগৈ, কাৰণ চব ক। বেছিভাগ মানুহে ক কেটেগৰী হয়। সেইকাৰণে কোনো মানুহে দেখিবা তেনেকুৱা নাচনী এজনী থাকিলে বা নৃত্যশিল্পী এগৰাকী থাকিলে গোটেই মানুহ একদম ফিল্ডত ভৰি থাকিব। কোনোবা চাইণ্টিষ্ট এজন আহকচোন কথা ক'বলৈ, কেইজন থাকিব? অকল আমাৰ ইয়াতে নহয়, এবাৰ বোলে আইনষ্টাইনো তেনেকুৱা হৈছিলে। আইনষ্টাইনে আমেৰিকাত এবাৰ ভাষণ দিবলৈ গৈছিলে। ভাষণ দিবলৈ যাওঁতে দেখিলে মানুহ নাই নহয়, মানুহ আছিলে প্ৰথমতে। তাৰপিছত গিৰিকে পিছফালে চব ওলাই 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 গৈ আছে। আৰু মানুহ কমি কমি শেষত গৈ আগত গৈ অকল দুটামান আছেগৈ। ঘটনাটো কি হ'ল, ওচৰতে বেলেগ এটা হলত চিনেমা এক্ট্ৰেছ এগৰাকী আহিলে। চিনেমা এক্ট্ৰেছ এগৰাকী আহিলে বুলি মানুহে গম পালে, গোটেই মানুহ আইনষ্টাইনৰ মিটিঙৰ পৰা ওলাই গুচি গ'লগৈ। পিছত চিনেমা এক্ট্ৰেছ গৰাকীয়ে আইনষ্টাইনক বোলে লগ কৰিছিলে। লগ কৰি কৈছে, ইছ আপুনিও ভাষণ দি আছিলে নে? মই নাজানিলোঁ নহয়, জনা হ'লে কেইটামান মানুহ পঠিয়াই দিব পাৰিলোহেঁতেন। আচ্ছা, আমাৰ মানুহ আমি পিছপৰা বুলি কওঁ যে, আমি যে পিছপৰা বুলি কওঁ, আমি অসমখন পিছপৰা বুলি কওঁ, ভাৰতখনক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি পিছপৰা দেশ বুলি কওঁ। পিছপৰা দেশ এইকাৰণে নহয় যে আমাৰ সম্পদ নাই। পিছপৰা দেশ এইকাৰণে নহয় যে আমি কিবা কিবি আমাৰ টকা পইচা কম। পিছপৰা এইকাৰণেহে যে আমি শিকাৰ ধান্দা কম। শুনিছা? ওৱান ক্লেপ। আমি কেলে পিছপৰা বুলি ক'লোঁ? শিকাৰ ধান্দাত পিছপৰা। উন্নত দেশবিলাকৰ মানুহৰ স্বভাৱত এটা কথা আছে, সেই কথাটো হৈছে তেওঁলোকে শিকাৰু, তেওঁলোকে শিকে। এতিয়া গৱেষণা এই কথা শিকাবিলাকত উন্নত দেশবিলাক ইমান আগবাঢ়ি গৈছে, আমাৰ ইয়াত মানুহৰ গৱেষণা নামতো অকল ডুপ্লিকেটে কৰি থাকোঁ আমি। কেলে কৰি থাকোঁ? কাৰণ শিকাৰ প্ৰৱণতাটো আমাৰ নাই। জাতিগত হিচাপে আমি শিকাৰু নহয়। আমি বিপদৰ পৰা একো নিশিকোঁ, অভিজ্ঞতাৰ পৰা নিশিকোঁ, শিকিবৰ কাৰণে ইচ্ছা নকৰোঁ। শিকাৰ যিটো এটিটিউড, সেই এটিটিউডটোত আমি পিছপৰা। আমি বেলেগ একোতে পিছপৰা নহয়। আৰু সেই এটিটিউডটো আয়ত্ব কৰিব পাৰি, লৈ ল'ব পাৰি, নিজৰ ভিতৰত আয়ত্ব কৰি ল'ব পাৰি। শুনিছা? শেষ কথা ক'ম এতিয়া। কয় বিশ্বাস কৰে, কয় এবিলিটিত বিশ্বাস কৰে। এবিলিটি শব্দটো আমি শুনিছোঁনে? এবিলিটি, কেপাচিটি আছে দেই ল'ৰাটোৱে, এবিলিটি আছে দেই, এবিলিটিত বিশ্বাস কৰে। আমাৰ ইয়াৰ মানুহেও এবিলিটিত বিশ্বাস কৰে। ধৰিছোঁ গান গাবলৈ হ'ল। গান গাবলৈ হ'লে প্ৰথমতে গানৰ মাষ্টৰে কি চাব? গান গাইছাচোন, তোৰ মাতটো ঠিকে আছে নে নাই? মাতটো ঠিকে আছে, আচ্ছা ইয়াৰ এবিলিটি আছে। তোৰ তালমান ঠিকে আছে নাই? আছে, আচ্ছা ইয়াৰ এবিলিটি আছে। তাকহে গান গাবলৈ মাতিব। যাৰ মাতটো ঘেৰঘেৰীয়া, যাৰ তালমান লৈ নাই, তাক ক'ব তই গান গাব নালাগে ভাই। দৌৰিবলৈ প্ৰথমতে ফিল্ডত কাক চাব? আচ্ছা ইয়াৰ ভাত ভৰি ঠিকে আছে, দৌৰিব পাৰিব, তাকহে ল'ব। স্কুল এখনত এডমিশ্যন দিবলৈ হ'লে, আমাৰ যিবিলাক স্কুল কলেজ এডমিশ্যন দিবলৈ হ'লে কি চাব? নম্বৰ চাব। নম্বৰ মানে কি? ইয়াৰ এবিলিটি আছে। নম্বৰ যিকেইটা থাকিব সেইকেইটাহে এডমিশ্যন দিব। নম্বৰ নথকাকেইটাক এডমিশ্যন নিদিয়ে। শুনিছানে কথাটো? ওৱান ক্লেপ। নম্বৰ নথকাকেইটাক এডমিশ্যন নিদিয়ে। আজিকালি প্ৰাইভেট ইনষ্টিটিউশ্যন হৈছে, ডাঙৰ ডাঙৰ কলেজ পাতিছে, ইউনিভাৰ্চিটি পাতিছে, চবতে কেনেকুৱাবিলাকক এডমিশ্যন দিয়ে যাৰ নম্বৰ আছে, মানে যাৰ এবিলিটি আছে। কোচিং ইনষ্টিটিউট আছে, তাক কাক এডমিশ্যন দিয়ে? যাৰ এবিলিটি আছে। The concept of ability is nonsense. ইয়াৰ কোনো চেন্সেই নাই। ই নিৰৰ্থক শব্দ এটা, ইয়াৰ কোনো অৰ্থ নাই। মই কেৱল উদাহৰণ দিম। হয় কেতিয়াও এবিলিটিত বিলিভ নকৰে। হয় চাই ইয়াৰ শিকাৰ ধান্দা আছে নাই? যদি শিকাৰ ধান্দা আছে, বাদ দিয়া লাগে 0% পাইছে, আইচ হয়। কাৰণ শিকাৰ এটিটিউড আছে। এই যিটো পৰম্পৰাগত এবিলিটি, ক্ষমতা একদম আইনষ্টাইনৰ পৰা আৰম্ভ, একদম টমাছ আলভা এডিছনৰ পৰা আৰম্ভ কৰা। আটাইতকৈ ডাঙৰ বিজ্ঞানী বুলি যদি আমাৰ কথা আমি কওঁ, তেতিয়াহ'লে আইনষ্টাইন, টমাছ আলভা এডিছন। আইনষ্টাইনৰ এবিলিটি নাছিলে এণ্ট্ৰেন্স পৰীক্ষাত ফেইল কৰিছিল, এবিলিটি নাছিলে। অথচ আইনষ্টাইনক কোনোবা এখন কলেজে এডমিশ্যন দিছিল। টমাছ আলভা এডিছনৰ স্কুলৰ পৰা খেদাই পঠিয়াইছিলে মাষ্টৰে, কৈছিলে যে এইটো ল'ৰা স্কুললৈ আহিব থাকিব, ইয়াৰ ইমান মাথা, ইয়াৰ এবিলিটি একোৱেই। পৃথিৱীৰ চব ডাঙৰ ডাঙৰ সকলো মানুহৰ জীৱনটো যদি চোৱা, তুমি একে স্কুল দিবা। মই দুজনমান খেলুৱৈ কথা কওঁ। সেই খেলুৱৈজনৰ মই পঢ়ি আছিলোঁ। এজন হৈছে মহম্মদ আলী। মহম্মদ আলী নাম শুনিছা? তেওঁ আছিলে এজন বক্সাৰ। বক্সাৰ মানে বক্সিঙৰ ভগৱান।
legend of boxing. Boxing of kimbodonti. Boxing বুলি ক'লে মোহাম্মদ আলী বুলি ক'লে boxing. কিন্তু মোহাম্মদ আলী যেতিয়া বক্সিং খেলিবলৈ গৈছিলে বক্সিং খেলিবলৈ প্ৰথমতে যাওঁতে তেওঁ কৈছিলে মোহাম্মদ আলী does not possess the ability to box, ability of play boxing. মোহাম্মদ আলী বক্সিং খেলিবলৈ এবিলিটি নাই মানে মোহাম্মদ আলী বক্সিং খেলিব পৰাকৈ একো যোগ্যতাই নাই। তাৰ ভিতৰত তেওঁলোকে চাইছিলে কি বক্সিং খেলিবৰ কাৰণে এটা বিশেষ ধৰণৰ বডি ফিটনেছ লাগে, হাইট লাগে, হাত কেনেকুৱা হ'ব লাগে, ভৰি কেনেকুৱা হ'ব লাগে, এইবিলাক চব চাইছিলে। চাই লৈ থাকিলে তাৰ ভৰিটো যদি নহয় হাতখন চুটি বক্সিং মাৰিলে ঢুকিয়ে নাপায়, মোজা মাৰিলে বুকুখন কাষত থিয়া, জোৰে নাই, বাটত জোৰে নাই, আনকি মানুহটো চাব কটীয়া ঢুকিয়ে নাপায় বক্সিং মাৰিবলৈ, আনকি দাঁতকেইটা লাগে অনুভৱ দাঁতকেইটা আপোনাৰ